Hello guys, Beemaker channel তোলে আপোনালোকক স্বাগতম। মোক বহুতে ফোন কৰি আছে যে 4500 LPUPৰ যিটো এডভাৰটাইজমেণ্ট ওলাইছিল তাৰ ভেৰিফিকেশ্যন জেনেৰেল ভেৰিফিকেশ্যন কেতিয়া হ'ব। ইতিমধ্যে ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ পৰা এটা নটিচ প্ৰকাশ পাইছে। ইয়াত দেখিছে আপুনি স্ক্ৰীনত। আজি 9/12/2025 এখন নটিচ ওলাইছে। It is for information for all concerned candidate for the post of teacher of LPUP school under the Director of Elementary Education Assam against advertisement the Art Act 2025 who have applied under the category PWD that the state level medical board constituted under the Guwahati Medical College Hospital, Guwahati 32 will examine the medical condition of the application of as follow. 16/12/2025 পৰা 18/12/2025 লৈকে মাতিছে আৰু ক'ত মাতিছে এইটো কৈ দিছোঁ তোমালোকক। অবজেক্টিভ এণ্ড জাইনেকোলজি ডিপাৰ্টমেণ্ট একাডেমি হল ফাৰ্ষ্ট ফ্ল'ৰ গুৱাহাটী মেডিকেল কলেজ। গুৱাহাটী মেডিকেল কলেজত মাতিছে ভাঙাঘৰত ফাৰ্ষ্ট ফ্ল'ৰত। আপোনালোকে যাতে PWDৰ ভেৰিফিকেশ্যনবিলাক কৰিব। এয়া স্ক্ৰীনত দেখিছে। প্ৰথমতে আছে আব্দুল ছাত্তাৰ আব্দুৰ ৰহমান। 16/12/2025 মাতিছে আৰু মোক বহুতে ফোন কৰি সুধি আছে যে 4500 LPUP টিচাৰৰ জেনেৰেল ভেৰিফিকেশ্যন কেতিয়া হ'ব। এইটো যোৱাৰ পিছতে PWD যিটো ভেৰিফিকেশ্যন হৈ আছে এইটো যোৱাৰ পিছতে আপোনালোকৰ যিটো জেনেৰেল ভেৰিফিকেশ্যন সেইবিলাক কমপ্লিট হ'ব। চিন্তাৰ কোনো কাৰণে ধৈৰ্যৰ সীমা শেষ। ইলেকশ্যনৰ আগতে আপোনালোকক ভেৰিফিকেশ্যন কমপ্লিট হ'ব আৰু এপইণ্টমেণ্ট দিব। মই কথা দিলোঁ আপোনালোকক। এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব লাইক এণ্ড কমেণ্ট কৰিব। এতিয়া চাই ল'ব আপোনালোকে চেক কৰিব সকলোৱে, কাৰণ আজি 9 তাৰিখ আজি দিছে এইখন নটিচ। PWD যিবিলাক কেণ্ডিডেট আছিল আৰু এতিয়া লিখা আছে all the candidates are requested to bring all disease and treatment related documents in original and one photocopy set. Updated investigation report not more than 3 months old. From reported laboratory should be attached in original and one photocopy set. তাৰপিছত 3 নম্বৰ আছে আধাৰ কাৰ্ড in original and photocopy. All the candidates are also director Kalata hospital registration card of the country foreign report. আপোনালোকে ভালদৰে এইবিলাক ধুনীয়াকৈ দি দিব। PWD কেণ্ডিডেটৰ ভেৰিফিকেশ্যন যোৱাৰ পিছত সকলোমে যোৱাৰ পিছত আপোনালোকৰ যিটো জেনেৰেল PDVৰ কাৰণে মাতিব। এইটো মাহতে আপোনালোকে চিন্তা কৰিবলৈ কোনো দৰকাৰ নাই। সোনকালে আহি যাব আপোনালোকৰ জেনেৰেল PDV নটিচ। ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন আপোনালোকে ভালদৰে ডকুমেণ্টবিলাক যোগাৰ কৰক, জেৰক্স কৰি লওক এক কপি। তাতে অনলি এক কপি ডকুমেণ্ট লাগিব। আৰু আপোনালোকৰ যিটো ইমপ্লয়মেণ্ট এক্সচেঞ্জ তাৰ ডেটটো ৰিনিউ হৈছে নে চাই ল'ব আৰু অনলাইন কৰি ল'ব, কাৰণ
সময় বেছি নাই, এতিয়া ইলেকশ্যন আহি আছে আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনটো সকলো হৈ যোৱাৰ পিছত আপোনাৰ মেৰিট লিষ্ট সোনকালে হৈ যাব। তই